বন্ধুসকল, সংঘৰ জন্মৰ পৰাই সংঘৰ বাবে দেশৰ প্ৰাথমিকতাসমূহে সংঘৰো প্ৰাথমিকতা হৈ আহিছে। उसकी अपनी प्राथमिकता रही है। সেয়েহে যেতিয়াই দেশৰ সন্মুখত কোনো প্ৰত্যাহ্বানে দেখা দিছিল, সংঘই তেতিয়াই নিজকে উবুৰিয়াই দিছে। সংঘই সেই প্ৰত্যাহ্বানৰ সৈতে যুঁজি আহিছে। স্বাধীনতাৰ সংগ্ৰামৰ সময়লৈকে চাওকচোন। পৰম পূজনীয় ডক্টৰ হেডগাৱাৰজী সহ অনেক কাৰ্যকৰ্তাই স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰিছিল। ডক্টৰ চাহাবেতো কেইবাবাৰো জেললৈকেও গৈছিল। স্বাধীনতা সংগ্ৰামৰ বহু সংখ্যক সংগ্ৰামীক সংঘই সুৰক্ষা প্ৰদান কৰিছিল। তেওঁলোকৰ সৈতে কান্ধত কান্ধ মিলাই কাম কৰিছিল। 1942 চনত 1942ত যেতিয়া তিমুৰত ইংৰাজৰ বিৰুদ্ধে আন্দোলন হৈছিল, তেতিয়া অনেক স্বয়ংসেৱকে ইংৰাজৰ ভীষণ অত্যাচাৰৰ সন্মুখীন হ'বলগীয়া হৈছিল। স্বাধীনতাৰ পাছতো হায়দৰাবাদত নিজামৰ অত্যাচাৰৰ বিৰুদ্ধে হোৱা সংগ্ৰামৰ পৰা গোৱাৰ স্বতন্ত্ৰতা আন্দোলন আৰু দাদৰা নগৰ হাভেলীৰ মুক্তি পৰ্যন্ত সংঘই কিমান যে বলিদান দিছিল, আৰু ভাৱনা এটাই আছিল, ৰাষ্ট্ৰ প্ৰথম। লক্ষ্য এটাই আছিল, এক ভাৰত শ্ৰেষ্ঠ ভাৰত। বন্ধুসকল, ৰাষ্ট্ৰ সাধনাৰ এই যাত্ৰাত সংঘৰ ওপৰত যে আক্ৰমণ চলা নাছিল, সংঘৰ বিৰুদ্ধে যে ষড়যন্ত্ৰ চলা নাছিল, এনে নহয়। আমি দেখিবলৈ পাইছোঁ কেনেকৈ স্বাধীনতাৰ পিছতো সংঘক আতিশয্য চলোৱাৰ প্ৰয়াস চলি আহিছে। মুখ্য ধাৰালৈ আহিবলৈ দিয়াৰ আৰু ইয়াক অহাৰ ক্ষেত্ৰত বাধা দিয়াৰ অগণন ষড়যন্ত্ৰ চলিছিল। পৰম পূজনীয় গুৰুজীক ভুৱা গোচৰত অভিযুক্ত কৰা হৈছিল। তেওঁক জেললৈকো প্ৰেৰণ কৰা হৈছিল। কিন্তু যেতিয়া পূজনীয় গুৰুজী জেলৰ পৰা মুকলি হৈ আহিছিল, তেখেতে স্বভাৱসুলভভাৱে কৈছিল, আৰু সম্ভৱতঃ ইতিহাসৰ কষতিত এই ভাৱনা, এই শব্দ হৈছে বহুত ডাঙৰ প্ৰেৰণা। তেতিয়া পৰম পূজনীয় গুৰুজীয়ে বহুত সৰলতাৰে কৈছিল, কেতিয়াবা কেতিয়াবা জিভাখনো দাঁতৰ তলত সোমাই পৰে, কামোৰ খায়, কিন্তু তাৰ বাবে আমি দাঁতখিনি ভাঙি নেপেলাওঁ। কিয়নো দাঁতখিনিও আমাৰেই আৰু জিভাখনো আমাৰেই। আপোনালোকে বাৰু কল্পনা কৰিব পাৰিবনে, যিগৰাকী লোকক জেললৈ পঠোৱা হৈছিল, যাতনা ভুঞ্জিবলগীয়া হৈছিল, যাৰ ওপৰত তৰপে তৰপে অত্যাচাৰ চলোৱা হৈছিল, তাৰ পিছতো কিন্তু পৰম পূজনীয় গুৰুজীৰ মনত কোনো আক্ষেপ নাছিল, কোনো দুৰ্ভাৱনা নাছিল। এয়াই পৰম পূজনীয় গুৰুজীৰ ঋষিতুল্য ব্যক্তিত্ব আছিল। তেওঁৰেই বৈচাৰিক স্পষ্টতা সংঘৰ প্ৰতিগৰাকী স্বয়ংসেৱকৰ জীৱনৰ মাৰ্গদৰ্শন হৈছিল। ইয়েই সমাজৰ প্ৰতি একাত্মতা আৰু আত্মীয়তাৰ সংস্কাৰক মজবুত কৰিছিল। আৰু সেয়েহে সংঘৰ বিৰুদ্ধে প্ৰতিবন্ধকেই লাগক, কিম্বা ষড়যন্ত্ৰই হওক, ভুৱা গোচৰেই হওক, সংঘৰ স্বয়ংসেৱকসকলে কেতিয়াও কটুতাক স্থান দিয়া নাছিল। কিয়নো তেওঁলোকে জানিছিল, আমি সমাজৰ পৰা পৃথক নহয়। সমাজখন আমাৰ সকলোকে লৈহে গঢ়ি উঠিছে। যিসমূহ ভাল সেয়াও আমাৰ, আৰু যিসমূহ কম ভাল সেয়াও আমাৰেই। বন্ধুসকল, আৰু দ্বিতীয় কথাটো হৈছে, যিয়ে কেতিয়াও কটুতাৰ জন্মই দিয়া নাই, সেয়া হৈছে প্ৰতিগৰাকী স্বয়ংসেৱকৰ গণতন্ত্ৰ আৰু সাংবিধানিক সংস্থাসমূহৰ প্ৰতি থকা বিশ্বাস। যেতিয়া দেশত ইমাৰ্জেঞ্চি বলবৎ কৰা হৈছিল, তেতিয়াও এই বিশ্বাসে প্ৰতিগৰাকী স্বয়ংসেৱকক সামৰ্থ্য প্ৰদান কৰিছিল। তেওঁলোকক
সংঘৰ্ষ কৰাৰ ক্ষমতা প্ৰদান কৰিছিল। এই দুই প্ৰমূল্য সমাজৰ সৈতে একাত্মতা আৰু সাংবিধানিক সংস্থাসমূহৰ প্ৰতি থকা আস্থাই সংঘৰ স্বয়ংসেৱকসকলক প্ৰতিটো সংকটৰ সময়ত স্থিতপ্ৰজ্ঞ কৰি ৰাখিছে, সমাজৰ প্ৰতি সংবেদনশীল কৰি ৰাখিছে। সমাজৰ বিভিন্ন গঞ্জনা সহিও সংঘই আজি পৰ্যন্ত এজোপা বিশাল বটবৃক্ষৰ দৰে অটল হৈ থিয় দি আছে। দেশ আৰু সমাজৰ সেৱাত নিৰন্তৰ কাম কৰি আছে। এতিয়া ইয়াত আমাৰ স্বয়ংসেৱকসকলে ইমান ধুনীয়া কাৰ্যক্ৰম প্ৰদৰ্শন কৰিলে। 0ৰ পৰা 100 হ'ল, 0ৰ পৰা 100 হ'ল। অংকৰ মনোভাৱনা, ভাৰতীয় জয় বিজয় হওক, লৈ হৃদয়ত প্ৰেৰণা, কৰি আছো আমি সাধনা, মাতৃভূমিৰ আৰাধনা। আৰু এই গীতটোৰ বাৰ্তা আছিল, আমি দেশকো ঈশ্বৰস্বৰূপ গণ্য কৰি আহিছো আৰু দেহক দীপ কৰি জ্বলিবলৈ শিকিছো। जलने का सीखा है। আচলতে এয়াই নিতান্তই অদ্ভুত।